Hello everyone, I'm Mriganka Das. এতিয়া মই যিখন পেপাৰ তোমালোকক পঢ়াই আছো ছেকেণ্ড ছেমিষ্টাৰ মেজৰ যিখন ফাৰ্ষ্ট পেপাৰ ছ'চিয়েল ফৰ্মেশ্যন এণ্ড কালচাৰেল পেটাৰ্নছ অফ এনচিয়েণ্ট এণ্ড মিডিভেল ৱৰ্ল্ড। চ' এই পেপাৰখন আমি অলপমান ডিছকাছ কৰিবলৈ যাম যিহেতু যদিও মই ক্লাছত এই পেপাৰখন যিটো ইন্ট্ৰডাকশ্যন লেকচাৰ সেই লেকচাৰটো অলৰেডি দিছোঁ, তথাপিও যাতে তোমালোকে ৰিপিট কৰিব পাৰা সেই কনচেপ্টবোৰ আৰু সেই ৰিপিট কৰি সেইবোৰ আৰু ভালদৰে ইউটিলাইজ কৰি থাকিব পাৰা বাৰে বাৰে, যিহেতু যেতিয়া অফলাইন ক্লাছ হয় তেতিয়া সেই ক্লাছবোৰত এবাৰ ভালকে তাক শুনি নগ'লে আকৌ তাক ৰিপিট কৰিবলৈ অসুবিধা হয় ষ্টুডেণ্টৰ বা পাৰ্চনেলি মোৰো কেতিয়াবা যে মই এইটো বিষয়ত মই কোনটো কনচেপ্টত কোনটো আইডিয়াৰ বিষয়ে মই কৈ গৈছিলোঁ তাক আকৌ মানে মনত পেলাবলৈ বা আকৌ ৰিপিট কৰি সেই একেটা কনচেপ্টতে ক'বলৈ অলপমান অসুবিধা হয়। চ' সেইখিনি যাতে ভালদৰে মেইনটেইন হৈ চিলেবাছখন কণ্টিনিউ কৰিব পাৰি তাৰ কাৰণে এই ভিডিঅ'বোৰ ৰেকৰ্ড কৰি আপলোড কৰা হৈছে, যিবোৰৰ পৰা ষ্টুডেণ্টৰ আৰু লগতে মোৰো সুবিধা হ'ব। চ' ইয়াতে যিখন ছেকেণ্ড ছেমিষ্টাৰ হিষ্ট্ৰী মেজৰৰ যিখন ফাৰ্ষ্ট পেপাৰ ছ'চিয়েল ফৰ্মেশ্যন এণ্ড কালচাৰেল পেটাৰ্নছ অফ দ্য এনচিয়েণ্ট এণ্ড মিডিভেল ৱৰ্ল্ড। এতিয়া এই পেপাৰখনত আমি বেচিকেলি কি পঢ়িম আৰু ইয়াৰ আগতে আমি ফাৰ্ষ্ট ছেমিষ্টাৰত কি পঢ়ি আহিছিলোঁ সেইটোও আমি মনত ৰাখিব লাগিব, বিকজ ইয়াৰ চিলেবাছৰ এটা ক্ৰনলজি থাকে। চ' এই ক্ৰনলজিটো যদি আমি মিছ কৰোঁ তেতিয়াহ'লে আমি বহুতখিনি কথাও মিছ কৰিম আৰু বহুতখিনি আণ্ডাৰষ্টেণ্ডিং আমাৰ ইয়াতে গেপ হৈ থাকি যাব। চ' ইয়াতে মই যদি আমি ফাৰ্ষ্ট ছেমিষ্টাৰত মইতো এতিয়া তোমালোকক ডাইৰেক্ট ছেকেণ্ড ছেমিষ্টাৰত পাইছোঁ, বাট ফাৰ্ষ্ট ছেমিষ্টাৰত তোমালোকে মে বি পঢ়িছিলা যে মানুহে কেনেদৰে এটা সাধাৰণ এটা এককোষী জীৱ যিটো পানীত গঢ় লৈ উঠিছিল, সেই জীৱটো কেনেদৰে ইমান এতিয়া বৰ্তমান টাইমত এটা ছফিষ্টিকেটেড ৰূপ লৈ এটা মডাৰ্ণ মেন হিচাপে ইভল্ভ হৈ ছাৰ্ভাইভ কৰি আহিছে। চ' সেইখিনি কথা আমি ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়িছিলোঁ। তেওঁলোকৰ যিটো এনভাইৰনমেণ্ট আছিলে, জিঅ'গ্ৰাফী আছিলে, কোনটো ফেজত আৰু যিটো জিঅ'লজিকেল যিটো টাইম ফ্ৰেম, যিসকল জিঅ'লজিষ্ট আছে যিসকলে আৰ্থৰ যিটো বয়স, পৃথিৱীৰ যিটো বয়স, যেতিয়া পৃথিৱী ক্ৰিয়েট হ'ল তেতিয়াৰ পৰা বৰ্তমানলৈকে যিহেতু পৃথিৱীখন ইভল্ভ হৈ আহি আছে, সেই ইভল্ভৰ যিটো কি হয় টাইমলাইন, সেই টাইমলাইনটো কেনেদৰে জিঅ'লজিষ্টে কিছুমান ছেগমেণ্টত ভাগ কৰিছে, সেই ছেগমেণ্টকেইটাও আমি হয়তো আমি তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আহিছা। আৰু সেইকেইটা হৈছে যিসকল জিঅ'লজিষ্ট আছিলে তেওঁলোকে কি কৰিছে, পৃথিৱীখনৰ যিটো টাইমলাইন, ইভলিউশ্যনৰ যিটো টাইমলাইন, তাক কিছুমান কি কৰিছে এৰাত ভাগ কৰিছে। আকৌ তিনিটা মানে কি ডাঙৰ ছেগমেণ্টত ভাগ কৰিছে। প্ৰথমটো কি হৈছে এৰা, ছেকেণ্ডটো কি হৈছে পিৰিয়ডছ, এৰাখিনিক আকৌ ফাৰ্ডাৰ পিৰিয়ডছত ভাগ কৰা আছে, আকৌ সেই পিৰিয়ডছখিনি কিহত ভাগ কৰা আছে, এপক্সত ভাগ কৰা আছে। চ' সেই যিটো টাইম স্কেল আৰু সেই টাইম স্কেলটোৰ ভিতৰতে কেনেদৰে মানুহৰ যিটো ইভলিউশ্যনৰ প্ৰচেছ, প্ৰথমতে মেমলছ, তাৰপিছত এইপছ, তাৰপিছত বিভিন্ন ধৰণৰ স্পীচিছ, হোমৰ জিনৰ ভিতৰত যিখিনি স্পীচিছ আছে, যেনেদৰে এন্থ্ৰপইড হৈ গ'ল, অষ্ট্ৰালোপেথিকাছ, হোমো হেবিলিছ, হোমো ইৰেক্টাছ, নিয়েণ্ডাৰথালিছ, হোমো চেপিয়েন্স, দেন হোমো চেপিয়েন্স চেপিয়েন্স। চ' এই ইভলিউশ্যনৰ প্ৰচেছখিনি তাৰ লগতে মানে তেওঁলোকৰ এনভাইৰনমেণ্টৰ যিটো চেঞ্জেছ, আৰু তাৰ লগতে যিসকল প্ৰজাতি আছিলে মানুহৰ ইভলিউশ্যনৰ যিটো প্ৰচেছ আছিলে, তাতে এই প্ৰজাতিখিনিয়ে কেনেদৰে নিজক এডপ্ট কৰিলে, নিজক চেঞ্জ কৰিলে, নিজৰ যিটো মেটাবলিজিম প্ৰচেছ, নিজৰ যিটো কাৰ্নিয়েল কেপাচিটি, থিংকিং প্ৰচেছ, আৰু যিটো তেওঁলোকৰ ফিজিকেল এপিয়াৰেঞ্চেছ, তাত কেনেকুৱা ধৰণৰ চেঞ্জেছ হৈ আহি আছিলে। এতিয়া ধৰি লওঁ ফৰ এক্সাম্পল যিসকল এন্থ্ৰপইড, চ' তেওঁলোক কি আছিলে, গ্ৰেট এপ আছিলে। তেওঁলোকে সম্পূৰ্ণ বান্দৰৰ দৰে কামবোৰ কৰিছিলে, তেওঁলোকে বান্দৰৰ দৰে জীয়াই আছিলে, তেওঁলোকে গছত বাস কৰিছিলে, গছতে খাইছিলে, বিকজ সেইটো টাইমত কি চলি আছিলে, আইচ এজ চলি আছিলে, তলত বৰফ আছিলে, তেওঁলোকে গছৰ ওপৰত উঠিবলগীয়া হৈছিলে। চৰি। তাৰপিছত লাহে লাহে কি হ'ল, এন্থ্ৰপইডৰ পিছত কি হ'ল, অষ্ট্ৰালোপেথিকাছ। অষ্ট্ৰালোপেথিকাছ মিনছ যিসকল অষ্ট্ৰালোপেথিকাছ, এই শব্দটো ক'ৰ পৰা আহিছে আৰু তাৰ অৰ্থ কি? অষ্ট্ৰালোপেথিকাছ মিনছ হোৱাট? অষ্ট্ৰা মিনছ চাউথ, অ'কে, ইটছ এ লেটিন ৱৰ্ড। অষ্ট্ৰা মিনছ চাউথ, আৰু পেথিকাছ মিনছ এইপছ, যিসকল চাউথত পোৱা এইপছ, চাউথ মিনছ চাউথ আফ্ৰিকা,
সেই চাউথ আফ্ৰিকাত পোৱা যিসকল এপছ আছিলে, গ্ৰেট এপছ আছিলে, ডাঙৰ বান্দৰ আছিলে, তেওঁলোকক কি বুলি কোৱা হৈছিলে? অষ্ট্ৰালোপেথিকাছ। তাৰপিছত কি আহিলে? হোমো হেবিলিছ। ৰাইট? হোমো হেবিলিছৰ যিটো গঠন আছিলে সেইটো বান্দৰতকৈ অলপমান বেলেগ আছিলে, কাৰণ হোমো হেবিলিছে কি কৰিবলৈ ধৰিলে? তেওঁলোকে বিভিন্ন ধৰণৰ টুলছ ইউজ কৰিবলৈ ধৰিলে, যিবোৰ ক'ৰ টুলছ আছিল, যিবোৰ দুটা পাথৰ মাৰি ভাঙি গঠন কৰাৰ যিটো প্ৰথম পৰ্যায়ৰ যিটো ষ্ট'ন টুলছ, সেই টুলছটো তেওঁলোকে ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ চিকাৰ কৰিছিল, হয়তো ফল মূল পাৰিছিল। ঠিক আছে, আৰু হোমো হেবিলিছে এনেকুৱা এটা কি আছিলে? প্ৰজাতি আছিলে যিটোৱে প্ৰথমতে কি কৰিছিলে? জুইৰ আৱিষ্কাৰ কৰিছিলে। তাৰপিছত কি আহিলে? হোমো ইৰেক্টাছ। হোমো ইৰেক্টাছ মিনছ ইয়াতে যিসকল প্ৰজাতি আছে, হোমো হেবিলিছ, হোমো ইৰেক্টাছ, হোমো নিএণ্ডাৰথালিছ, হোমো চেপিয়েন্স, দেন হোমো চেপিয়েন্স চেপিয়েন্স, তাতে হোমোটো কমন। হোমো মিনছ জিনাছ, বাট যিকেইটা তাৰ আহ, প্ৰজাতি, যেনেদৰে হেবিলিছ, ইৰেক্টাছ, নিএণ্ডাৰথালিছ এণ্ড চেপিয়েন্স, এইকেইটা কি হৈছে? একোটা বেলেগ বেলেগ প্ৰজাতি হয়। ইয়াতে এনেকুৱা নহয় যে হোমো হেবিলিছৰ পৰা হোমো ইৰেক্টাছ ডেভেলপ হৈছে, এনেকুৱা নহয় যে হোমো ইৰেক্টাছৰ পৰা হোমো নিএণ্ডাৰথালিছ ডেভেলপ হৈছে, তেনেকুৱা নহয়। ইয়াতে বহুতখিনি ব্ৰিডিং চিষ্টেম, তেওঁলোকৰ যোনটো মানে ইণ্টাৰ ব্ৰিডিং হয়, হয়তো যদি অষ্ট্ৰালোপেথিকাছ আৰু হোমো হেবিলিছৰ মাজত যদি মিটিংছ হয়, তেতিয়াহ'লে বেলেগ এটা প্ৰজাতিৰ জন্ম হ'ব। আৰু এইটো প্ৰজাতি এনেকুৱা নহয় যে হোমো হেবিলিছে হৈছিল, হোমো হেবিলিছ আছিল, তেনেকুৱা নহয়। বাট এনেকুৱাও হ'ব পাৰে যে হোমো হেবিলিছ আৰু হোমো ইৰেক্টাছৰ মাজত ব্ৰিডিং হৈ বেলেগ এটা প্ৰজাতিৰ জন্ম হৈছিলে, কিন্তু সেইটো প্ৰজাতি এইটো নহয়, এইটো বুলি আমি এনেকুৱা নহয় যে আমি তাক নিয়েণ্ডাৰথাল বুলি কৈ দিম। চ' তেনেকুৱা নহয়। এইখিনিতে এটা কথা জানিবলগীয়া, যিটো মডাৰ্ণ মেন, হোমো চেপিয়েন্স চেপিয়েন্স, সেইটোৱে আমাৰ যিটো প্ৰজাতি, এই পৃথিৱীখনত যেতিয়া মানুহৰ যিটো প্ৰথম পৰ্যায়ৰ ইভলিউচন, তাতে কেৱল এনেকুৱা নহয় যে এই প্ৰজাতিটোৰ ইভলিউচনৰে প্ৰথম প্ৰজাতিটো আছিল, তাৰ লগতে মানুহৰ আন বেলেগ বেলেগ প্ৰজাতিও আছিলে। গম পাইছানে? যিটো প্ৰজাতি আমাৰ দৰে, আমি যেতিয়া এনেকে চাৰ্ভাইভ কৰি এটা চফিষ্টিকেটেড ৰূপ লৈছো, এটা চফিষ্টিকেটেড এনালাইটিকেল আণ্ডাৰষ্টেণ্ডিং ডেভেলপ কৰি মডাৰ্ণ মেন হিচাপে ডেভেলপ কৰিছো, কেৱল এনেকুৱাই নহয় যে আমাৰ যিটো পূৰ্বপুৰুষ, তেওঁলোকে সেই আগৰ যিটো প্ৰি হিষ্ট্ৰিক টাইম, তাতে তেওঁলোকে এক্সিষ্ট কৰিছিল, তাৰ লগতে আৰু মানুহৰ কেইবাটাও প্ৰজাতি তাতে এক্সিষ্ট কৰিছিল, যিসকল টাইমৰ লগে লগে তেওঁলোকে চাৰ্ভাইভ কৰিব নোৱাৰিলে। দেটছ ৱাই দে আৰ ইৰিজ। গম পাইছেনে? তেওঁলোক বিনষ্ট হৈ গ'ল। বাট যি হোমো চেপিয়েন্স আছিল, হোমো চেপিয়েন্সৰ যিটো প্ৰজাতি আছিল, যেনেদৰে হোমো নিয়েণ্ডাৰথালিছ, তেওঁলোক কমপ্লিটলি বাইপাছ হৈ গ'ল, বিকজ তেওঁলোকে হোমো চেপিয়েন্সে যেনেধৰণৰ এনভাইৰনমেণ্ট, যেনেধৰণৰ কণ্ডিশ্যন এডপ্ট কৰি নিজকে চেঞ্জ কৰিলে, সেইখিনি চেঞ্জেছ হয়তো নিয়েণ্ডাৰথালে বা হোমো ইৰেক্টাছে, হোমো হেবিলিছে আনিব পৰা নাছিল নিজৰ এপিয়াৰেঞ্চত, নিজৰ মেটাবলিজিমত। চ' এনেকুৱা ধৰণৰ কথা, গম পাইছেনে? চ' সেই যিবোৰ ফিজিকেল চেঞ্জেছ আহি 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 বৰ্তমান মডাৰ্ণ মেন, হোমো চেপিয়েন্স চেপিয়েন্স ডেভেলপ হ'ল। এই যিখিনি ইভলিউচনৰ প্ৰচেছ, তাৰ লগতে এনভাইৰনমেণ্ট আৰু জিঅ'লজিকেল টাইম স্কেল, সেই গোটেইখিনি আমি ইভলিউচনৰ প্ৰচেছ আমি ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আহিছোঁ। মই এই যিটো ইন্ট্ৰডাকশ্যনৰ যিটো আণ্ডাৰষ্টেণ্ডিং, সেইটো মই দিবলৈ গৈ ফাৰ্ষ্ট ছেমিষ্টাৰটো এইকাৰণে পইণ্ট কৰিছোঁ, কাৰণ যদি আমি এইখিনি ইনক্লুড নকৰোঁ, তেতিয়াহ'লে ছেকেণ্ড ছেমিষ্টাৰৰ যিটো ছ'চিয়েল ফৰ্মেশ্যন আৰু কালচাৰ পেটাৰ্ণ, এইখিনি বুজিবলৈ আমাৰ অকণমান অসুবিধা হ'ব, কাৰণ কালচাৰ এনেকুৱা এটা বস্তু যিটো অভাৰ দ্য নাইট ডেভেলপ হোৱা নাই। আৰু যিটো ছ'চিয়েল ফৰ্মেশ্যন, মানুহে ছ'চাইটিত থাকিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিলে, বা মানুহক ছ'চাইটিৰ প্ৰয়োজন কি হ'ল, সেইখিনি বুজিবলৈও এই আণ্ডাৰষ্টেণ্ডিংখিনি, যিখিনি ইভলিউচনৰ প্ৰচেছ, কাৰণ মানুহৰ যিটো ভাবিব পৰা যিটো কেপাচিটি, যিটো আমি চাইণ্টিফিকেলি কাৰ্নিয়েল কেপাচিটি বুলি কওঁ, সেই কেপাচিটি কেনেদৰে ডেভেলপ হৈছে, তাক বুজিবলৈ এই যিখিনি আগৰ চিলেবাছ, সেইখিনি ভালদৰে ইউটিলাইজ কৰি অহাটো বহুত প্ৰয়োজনীয়। চ' এতিয়া ছেকেণ্ড ছেমিষ্টাৰ মেজৰৰ যিখন ফাৰ্ষ্ট পেপাৰ, HISC2, এইটো পেপাৰ ক'ড হয়, আৰু তাৰ যিটো টাইটেল হয় পেপাৰখনৰ, ছ'চিয়েল ফৰ্মেশ্যন এণ্ড কালচাৰেল পেটাৰ্ণ অফ এনচিয়েণ্ট এণ্ড মিডিয়েবল ৱৰ্ল্ড। আমি এনচিয়েণ্টৰ লগতে যিটো মিডিয়েবল ৱৰ্ল্ড এনচিয়েণ্ট, ঠিক আছে, আমি প্ৰথমতে এনচিয়েণ্টৰ পাৰ্টটো অকণমান বুজি লওঁ, তেতিয়া আমি মিডিয়েবল পাৰ্টটোলৈ যাবলৈ আমাৰ সুবিধা হৈ যাব। চ' সেয়া, এতিয়া আমি কি পঢ়িব লাগিব? বেচিকেলি আমাৰ মেইন ফ'কাছ হ'ব ছ'চিয়েল ফৰ্মেশ্যন।
তাৰপিছত আহিব কালচাৰেল পেটাৰ্ণ, ছ'চাইটি আৰু কালচাৰ। এই দুইটা মানে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, গম পাইছেনে? ছ'চাইটি আমি ষ্টাডি কৰাৰ লগে লগে তাৰ ছাবচিকুৱেণ্টলি কি আহি যায় বা তাৰ সমসাময়িক হিচাপেও কি আহি যায়, চাইমেলটেনিয়াছলি কি আহি যায়, কালচাৰ, তেওঁলোকৰ কালচাৰ। এতিয়া ছ'চিয়েল ফৰ্মেশ্যন, মানুহক ছ'চাইটিৰ প্ৰয়োজন কিয় আৰু মানুহে কেতিয়াৰ পৰা ছ'চাইটিত থাকিবলৈ বসবাস কৰিলে, আৰু এইখিনিৰ পৰাই আমি প্ৰি হিষ্ট্ৰিক পাৰ্টটো কি কৰিব লাগিব, এটা ছ'চাইটিৰ পইণ্ট অফ ভিউৰ পৰা চাব লাগিব, এটা মানুহৰ যিটো আণ্ডাৰষ্টেণ্ডিং লেভেল, মানুহে কেতিয়াৰ পৰা, আৰু আমি এই যিখিনি এই হিষ্টৰিকেল টাইমলাইন, এইখিনিক আমি কিহৰ ভিত্তিত ভাগ কৰোঁ গম পোৱা নাই? মানে মই ক'ব বিচাৰিছোঁ যে আমি যে হিষ্ট্ৰীৰ যিটো ছাবজেক্ট বা হিষ্ট্ৰীৰ পঢ়াৰ যিটো বা হিষ্ট্ৰী গোটেই ছাবজেক্টটো যিকেইটা ছেগমেণ্টত ভাগ কৰা আছে, প্ৰি হিষ্ট্ৰী, প্ৰট' হিষ্ট্ৰী, এনচিয়েণ্ট পাৰ্টটোকো আকৌ ভাগ কৰা হৈছে, মিডিয়েবল পাৰ্টটোকো আকৌ ভাগ কৰা হৈছে, মডাৰ্ণ, ঠিক আছে? বেচিকেলি প্ৰি হিষ্ট্ৰী, প্ৰট' হিষ্ট্ৰী, এনচিয়েণ্ট, মিডিয়েবল, মডাৰ্ণ, ঠিক আছে, পষ্ট মডাৰ্ণ এণ্ড কণ্টেম্পৰেৰী, এইকেইটা ছেগমেণ্টত হিষ্ট্ৰী যিটো গোটেই ছাবজেক্ট, হিষ্ট্ৰী গোটেই যিটো এটা ডাঙৰ পিকচাৰ, এই ডাঙৰ পিকচাৰটো এনেকৈ ছেগমেণ্ট কৰা আছে, এনেদৰে ভাগ কৰি ৰখা হৈছে যাতে পঢ়িবলৈ সুবিধা হয় আৰু বুজিবলৈ সুবিধা হয়, ঠিক আছে? চ' যিটো প্ৰি হিষ্ট্ৰিক টাইম, সেই প্ৰি হিষ্ট্ৰিক মানে যিটো প্ৰি হিষ্ট্ৰিক টাইম, সেই প্ৰি হিষ্ট্ৰিক টাইমটো প্ৰি হিষ্ট্ৰী, প্ৰট' হিষ্ট্ৰী, প্ৰি হিষ্ট্ৰিক আকৌ 3টা ভাগত ভাগ কৰা হৈছে, গম পোৱা নাই? পেলিঅলিথিক, মিজলিথিক আৰু নিঅলিথিক। আকৌ পেলিঅলিথিক ভাগটোক আকৌ 3টা ভাগত ভাগ কৰা হৈছে ফাৰ্দাৰ, আপাৰ পেলিঅলিথিক, মিডল পেলিঅলিথিক, আকৌ লোৱাৰ পেলিঅলিথিক। চ' এই যিখিনি ভাগ, বেচিকেলি প্ৰি হিষ্ট্ৰীৰ যিকেইটা ভাগ, এইকেইটা কিহৰ ভিত্তিত ভাগ কৰা হৈছে? চ' সেই যিটো প্ৰধান যিটো হেৰি হৈছে, মানে ছাবষ্টেঞ্চ হৈছে, সেইটো হৈছে টুলছ, ইউজ অফ দ্য টুলছ, আৰু কোনটো পৰ্যায়ত কেনেকুৱা ধৰণৰ টুলছ ইউজ কৰিছে, টুলছৰ যিটো ব্যৱহাৰ কৰা যিটো পদ্ধতি বা তাৰ যিটো ছফিষ্টিকেশ্যন, তাৰ যিটো গঠন, তাৰ ভিত্তিত এই প্ৰি হিষ্ট্ৰিক টাইমখিনি বিভিন্ন ধৰণে ভাগ কৰি অহা হৈছে।